হেল্ল' এভৰিৱান, আজি আপোনালোকৰ আগত এজোপা কুজি থেকেৰা গছ দেখুৱাবলৈ ওলাইছোঁ। দেখিছেনে এজোপা কুজি থেকেৰা গছ। এইজোপা আমাৰ ঘৰতে আছে, আমাৰ ককা দেউতাহঁতৰ দিনৰে গছ। যথেষ্ট বুঢ়া হৈছে গছজোপা, সেয়েহে এতিয়া লগাৰ পৰিমাণটো অকণমান কমিছে, অলপমান পকিছে, অলপমান কেঁচা হৈ আছে কুজি থেকেৰা। আজি অলপমান কুজি থেকেৰা পাৰিলোঁ, যিহেতু গছজোপা যথেষ্ট ওখ, অকণমান পাৰিবলৈ কষ্টও হ'ল। তাকে কুজি থেকেৰা অলপমান পাৰিলোঁ। আৰু গৰম দিনকেইটাত আচলতে কুজি থেকেৰাৰ প্ৰয়োজনীয়তাটো কিমান আমাৰ সকলোৱে গম পায়, যিহেতু অসমীয়া সমাজত প্ৰায় মাছৰ টেঙা আঞ্জাও খোৱা হয় বা গৰমতে কুজি থেকেৰাৰ চৰ্বত খোৱা হয়। আৰু কুজি থেকেৰা যিটো গুটি, সেইটোৰ পৰা খুব সুন্দৰ এটা চৰ্বত হয়। আমাৰ কিনাৰ চৰ্বতটোৱে আচলতে সেই গুটিৰ পৰা যিটো চৰ্বত বনায়, সেইটো আচলতে পাত্তাই নাপায়। যিটো কুজি থেকেৰা যিটো গুটি, যিটো যথেষ্ট যিটো পকা, সেইটো খুব এটা মিঠা, আৰু যিটো অকণমান আধা পকা হৈ থাকে সেইটো টেঙা মিঠা হয়। সেয়েহে তাত চেনি দিয়াৰ প্ৰয়োজনীয়তা নাথাকে, কেনে অকণমান নিমখ দিলে আচলতে ধুনীয়া এটা চৰ্বত হয়। আজি মই অলপমান গুটি উলিয়াই মগ এটাতে অলপমান ৰাখি থৈছোঁ, যিহেতু আলহী স্কুলৰ পৰা আহিব, সেয়েহে অকণমান চৰ্বতো আজি দিনটো আচলতে অকণমান চৰ্বত খোৱা হ'ব কুজি থেকেৰাৰ। আৰু যিসকলে আচলতে গছজোপা নাই দেখা বা যিসকলে নাজানে কুজি থেকেৰাৰ বিষয়ে, সকলোৱে জানে বাৰু, তেওঁতো এতিয়া যিহেতু বস্তুটো প্ৰায় নাইকিয়া হৈছে, কিন্তু কিছু সংখ্যক লোকে হয়তো নেদেখিবও পাৰে বা নাজানিবও পাৰে। সেইসকলক কৈছোঁ, যদি কেতিয়াবা নাই খোৱা তেনেহ'লে খাই চাবচোন। কুজি থেকেৰা গুটিটোৱেই হওক বা কুজি থেকেৰাৰ যিটো কুজি থেকেৰাটোৰ পৰা আচলতে যিটো বনাব বাকলিটোৰ পৰা, সেইটো এবাৰ বনাই খাই চাব। মই আচলতে জীয়ৰী হৈ থাকোঁতে, মাৰ ঘৰত থাকোঁতে একোৱেই নাজানিছিলোঁ ভালদৰে ৰন্ধা বঢ়াটো বাদেই বা এনেকৈ আচাৰ একোৱেই বনাব নাজানিছিলোঁ। কিন্তু এতিয়া যিহেতু মই এগৰাকী হাউচ ৱাইফ, যিহেতু মই বুলিয়েই নহয় সকলোৱে কাম কৰে ঘৰত মহিলাই, যিহেতু মই ফেচবুকটো এটা পেজ কৰি লৈছোঁ, সেয়েহে মই ভিডিঅ'বিলাক বা ফটোবিলাক আপলোড দি থাকিব লাগে, সেয়েহে আপোনালোকৰ আগত দেখুৱাইছোঁ। সকলোৱে কাম কৰে বাৰু, কিন্তু মই কৰাৰ কাৰণে আচলতে স্মৃতি হিচাপে সাঁচি ৰখাৰ লগতে মই ভিডিঅ'টো বনাইছোঁ। আৰু মই কৰিব নাজানিছিলোঁ, কিন্তু এতিয়া মই বতৰৰ ফল হিচাপে হওক বা এতিয়া ঘৰতে থকা আমকেইটা হওক বা কিনি হ'লেও আনো, বা বাঁহগাজ হওক, এনেকৈ মই খৰিচাই হওক, আমৰ আচাৰে হওক বা থেকেৰাই হওক, এনেদৰে মই কৰিব বিচাৰোঁ দেই, চেষ্টাটো কৰোঁ। পাৰফেক্ট নহ'লেও কিন্তু কৰিবলৈ চেষ্টাটো কৰোঁ। সেয়েহে কৈছোঁ, যদি কাৰোবাৰ ঘৰত যদি আছে, এনেদৰে কৰি ৰাখিব। এনেই নষ্ট হোৱাতকৈ বস্তুবিলাক সময়মতে কৰি থ'লে আমি সময়মতে খাবলৈ পাওঁ, নহয় জানো? তাকে ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। যিহেতু গৰমৰ দিনকেইটাত কুজি থেকেৰাৰ প্ৰয়োজনীয়তাটো যথেষ্ট আছে, সেয়েহে পাৰিলে সংৰক্ষণ কৰি ৰাখিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।